নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তু লৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। নতুন দৰ্শকসকলে যিসকল ব্যক্তি বা লোকে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই পুনৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা এটা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি মই আশাবাদী, লগতে ছাবস্ক্ৰাইব কৰিব বুলি মই আশাবাদী। আৰু এটা বিনম্ৰ অনুৰোধ আছে আপোনালোক যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই এই ভিডিঅ'সমূহ যাতে শেষলৈকে চাই, অন্তলৈকে চাই আৰু যাতে সমাপ্ত কৰি স্কিপ কৰি নাচায়। তেনেকৈ চালে বিষয়বস্তুটো বুজি পোৱাত অলপ জটিল হ'ব পাৰে, কাৰণ আপোনালোকে সকলোৱে জানে যে আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া আৰু কমপ্লেক্স। সেইকাৰণে বিশেষ অনুৰোধটো কৰিছোঁ আৰু আপোনালোকে অনুৰোধটো ৰক্ষা কৰিব বুলি মই আশাবাদী। এইখিনিতে মই আৰু দুটামান কথা কৈ থওঁ। কেতবোৰ লোকে মোক কেতবোৰ প্ৰশ্ন কৰিছে, তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ মই দিব পৰা নাই ব্যস্ততাৰ কাৰণে। বিশেষকৈ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ ওপৰত তাত কাম কৰা মাষ্টাৰ ৱৰ্কাৰসকলৰ ৰেগুলেশ্যনৰ ক্ষেত্ৰত কেতবোৰে প্ৰশ্ন কৰিছে। এই প্ৰশ্নৰ মই আপডেটটো মই দিব পৰা নাই। এনেই ৰেগুলেশ্যনৰ ওপৰত মাষ্টাৰ ৱৰ্কাৰ বা ৱৰ্কৰ্ছ এমপ্লয়ীসকলৰ কি ষ্টেটাছ আছে, গভৰ্ণমেণ্টে কি সিদ্ধান্ত লৈছে, এই বিষয়ে অলৰেডি মই ভিডিঅ' সহ আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টত প্ৰেজেণ্ট ষ্টেটাছটো কি এইটো জনাওঁতে অলপ সময় লাগিব। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব এখন কাষ্ট চাৰ্টিফিকেট যদি আপুনি পাব বিচাৰে অসমত। কোনোবা লোক বা ব্যক্তিয়ে যদি কাষ্ট চাৰ্টিফিকেট এখন পাব বিচাৰে অসমত, তেওঁক কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব এই বিষয়ে চমুকৈ চৰ্চা কৰিম। মন দি শুনিব। টু গেট এ কাষ্ট চাৰ্টিফিকেট ইন আছাম ইউ নিড টু ছাবমিট ছাম ডকুমেণ্টছ। যদি কোনোবা ব্যক্তিয়ে কাষ্ট চাৰ্টিফিকেট পাব বিচাৰিছে অসমত, তেওঁ কেতবোৰ নথিৰ দৰকাৰ হ'ব। সেই নথিসমূহ হৈছে, সেই ডকুমেণ্টসমূহ হৈছে প্ৰুফ অফ আইডেণ্টিটি। এতিয়া প্ৰুফ অফ আইডেণ্টিটি লাগিব ডকুমেণ্ট, আৰু প্ৰুফ অফ আইডেণ্টিটি অন্তৰ্ভুক্ত কৰি লৈছে পাছপৰ্ট চাইজ ফটো, আধাৰ কাৰ্ড, ভোটাৰ ID আৰু পেন কাৰ্ড। ইয়াৰ পিছতো হৈছে প্ৰুফ অফ ডেট অফ বাৰ্থ। ডেট অফ বাৰ্থ যিটো আছে, জন্মৰ যিটো তাৰিখ, তাৰ প্ৰুফ লাগিব। আৰু এই ডকুমেণ্টসমূহ হ'ব পাৰে বাৰ্থ চাৰ্টিফিকেট, স্কুল লিভিং চাৰ্টিফিকেট, আধাৰ কাৰ্ড আৰু পেন কাৰ্ড। প্ৰুফ অফ ৰেচিডেঞ্চ, আৰু প্ৰুফ অফ ৰেচিডেঞ্চ বুলি ক'লে পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট হ'ব পাৰে, আধাৰ কাৰ্ড, লেণ্ড ডকুমেণ্ট, ইলেক্ট্ৰিচিটি বিল অৰ ৰেচন কাৰ্ড। আৰু শেষত আৰু এটা ডকুমেণ্ট লাগিব, সেইটো হৈছে এপিক ডকুমেণ্ট, EPIC। এই ডকুমেণ্টসমূহ দৰকাৰ হ'ব প্ৰুফ অফ ৰেচিডেঞ্চৰ ক্ষেত্ৰত। ইয়াৰ পিছৰটো হ'ল কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ। যদি দেউতাকৰ কাষ্ট চাৰ্টিফিকেট আছে সেইখন দৰকাৰ হ'ব, যদিহে এভেইলেবল হয়, মনত ৰাখিব। ইয়াৰ পিছৰটো হৈছে ৰিকমেণ্ডেশ্যন ফ্ৰম এন অথৰাইজ অৰ্গেনাইজেশ্যন। অথৰাইজ অৰ্গেনাইজেশ্যনৰ পৰা এটা ৰিকমেণ্ডেশ্যন লাগিব। ইফ দি ফাদাৰ্ছ কাষ্ট চাৰ্টিফিকেট ইজ নট এভেইলেবল, যদি দেউতাকৰ কাষ্ট চাৰ্টিফিকেট নাই, যিজন ব্যক্তিয়ে কাষ্ট চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিছে, আবেদন পত্ৰ দিছে বা তেওঁৰ কাষ্ট চাৰ্টিফিকেটখন লাগে, সেই ব্যক্তিজনৰ যদি কাষ্ট চাৰ্টিফিকেট দেউতাকৰ থাকে তেতিয়াহ'লে সেইখন লাগিব। যদি কাষ্ট চাৰ্টিফিকেটখন নাথাকে বাপেকৰ বা দেউতাকৰ, তেতিয়াহ'লে ৰিকমেণ্ডেশ্যন ফ্ৰম এন অথৰাইজ অৰ্গেনাইজেশ্যন দৰকাৰ হ'ব, মনত ৰাখিব। ৰিপৰ্ট ফ্ৰম গাঁওবুঢ়া অৰ ৱাৰ্ড কমিশ্যনাৰ, ডিপেণ্ডিং অন whether you live in a rural or urban area। গাঁওবুঢ়া আৰু ৱাৰ্ড কমিশ্যনৰ পৰা ৰিপৰ্ট লাগিব, আৰু এই বস্তুটো ডিপেণ্ড কৰিব আপুনি ৰুৰেল এৰিয়াত আছে নে আৰ্বান এৰিয়াত আছে। ইয়াৰ ওপৰত ভিত্তি কৰিহে ৰিপৰ্ট এটা লাগিব ফ্ৰম গাঁওবুঢ়া আৰু ৱাৰ্ড কমিশ্যনাৰ কাষ্ট চাৰ্টিফিকেটৰ ক্ষেত্ৰত। আৰু এখন এফিডেভিট লাগিব ইফ দি এপ্লিকেণ্ট অৰ দেয়াৰ পেৰেণ্টছ ডু নট হেভ এ কাষ্ট চাৰ্টিফিকেট। যদি যিজন আবেদনকাৰী অথবা তেওঁৰ পেৰেণ্টছৰ যদি কোনো ধৰণৰ কাষ্ট চাৰ্টিফিকেট নাথাকে, তেতিয়াহ'লে এখন এফিডেভিটৰ দৰকাৰ হ'ব। আদাৰ ডকুমেণ্টছ বুলি ক'লে ভোটাৰ লিষ্ট পৰিব, এক্সিষ্টিং কাষ্ট চাৰ্টিফিকেট পৰিব, আৰু কপি অফ লিগেচি ডাটা এজ পাৰ NRC 1951।
আদাৰ ডকুমেণ্টছৰ ভিতৰত পৰিব। মই আকৌ এবাৰ কৈছোঁ, আদাৰ ডকুমেণ্টছ বুলি ক'লে ভোটাৰ লিষ্ট পৰিব, এক্সিষ্টিং কাষ্ট চাৰ্টিফিকেট অৰ কপি অফ লিগেচি ডাটা এজ পাৰ NRC 1951। আৰু মনত ৰাখিবলগীয়া কথাটো হ'ল, ইউ কেন এপ্লাই ফৰ এ কাষ্ট চাৰ্টিফিকেট অন দি আছাম ষ্টেট পৰ্টেল। আছাম ষ্টেট পৰ্টেল আছে, যাৰ জৰিয়তে আপুনি কাষ্ট চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিব পাৰে। টু এলিজিবল ফৰ এ কাষ্ট চাৰ্টিফিকেট আপুনি বি এন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, বিলং টু এ শিডিউল কাষ্ট হ'ব লাগিব, শিডিউল ট্ৰাইব হ'ব লাগিব, অৰ আদাৰ বেকৱাৰ্ড ক্লাছ হ'ব লাগিব, আৰু ৰিচাইড ইন আছাম, অসমতে বসবাস কৰা হ'ব লাগিব। অৰ্থাৎ আপুনি যদি কোনোবা আবেদনকাৰী যদি কাষ্ট চাৰ্টিফিকেট এখন পাব বিচাৰে অসমত, তেওঁ ষ্টেট পৰ্টেল, আছাম ষ্টেট পৰ্টেল বুলি এটা ৱেবছাইট আছে, তাত গৈ আপুনি কাষ্ট চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিব লাগে বা লাগিব। আৰু কাষ্ট চাৰ্টিফিকেটখন পাবৰ কাৰণে, এলিজিবল হ'বৰ কাৰণে প্ৰথমতে আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব, আৰু আপুনি শিডিউল কাষ্ট হ'ব লাগিব, যাক আমি SC বুলি কওঁ, শিডিউল ট্ৰাইব হ'ব লাগিব, যাক আমি ST বুলি কওঁ, আৰু আদাৰ বেকৱাৰ্ড ক্লাছ, যাক আমি OBC বুলি কওঁ। সেই ব্যক্তিজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, SC ST অথবা OBC হ'ব লাগিব, তেতিয়াহে তেওঁ কাষ্ট চাৰ্টিফিকেটৰ কাৰণে এলিজিবল হ'ব, আৰু ৰিচাইড ইন আছাম, আৰু অসমতে বসবাস কৰা হ'ব লাগিব। গতিকে এই আলোচনাৰ পৰা দেখা গ'ল, যদি কোনোবা ব্যক্তিয়ে কাষ্ট চাৰ্টিফিকেটৰ কাৰণে আবেদন পত্ৰ দিব বিচাৰিছে, তেওঁ অনলাইনৰ জৰিয়তে এই আবেদন পত্ৰসমূহ আবেদন কৰিব পাৰিব। কাষ্ট চাৰ্টিফিকেটৰ কাৰণে আছাম ষ্টেট পৰ্টেলৰ জৰিয়তে তেওঁ আবেদন কৰিব পাৰিব কাষ্ট চাৰ্টিফিকেট পাবৰ কাৰণে। ডকুমেণ্টসমূহ অলৰেডি মই কৈ দিছোঁ, আকৌ এবাৰ কৈ দিছোঁ। প্ৰুফ অফ আইডেণ্টিটি লাগিব, প্ৰুফ অফ ডেট অফ বাৰ্থ লাগিব, প্ৰুফ অফ ৰেচিডেঞ্চ লাগিব, কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ লাগিব ইফ এভেইলেবল, আৰু ৰিকমেণ্ডেশ্যন ফ্ৰম এন অথৰাইজড অৰ্গেনাইজেশ্যন, এটা ৰিকমেণ্ডেশ্যন লাগিব অথৰাইজড অৰ্গেনাইজেশ্যনৰ পৰা, যদি আপোনাৰ দেউতাৰ কাষ্ট চাৰ্টিফিকেটখন নাই, আৰু ৰিপৰ্ট লাগিব গাঁওবুঢ়া আৰু ৱাৰ্ড কমিশ্যনাৰৰ পৰা, আৰু সেইটো নিৰ্ভৰ কৰিব আপুনি ৰুৰেলত বসবাস কৰে নে আৰ্বান এৰিয়াত বসবাস কৰে। আৰু এফিডেভিট এখনৰ প্ৰয়োজন হ'ব যদি এপ্লিকেণ্টজনৰ আৰু তাৰ পেৰেণ্টছৰ যদি কোনো ধৰণৰ কাষ্ট চাৰ্টিফিকেট নাই, তেতিয়াহ'লে এফিডেভিটৰ দৰকাৰ হ'ব। আৰু আদাৰ ডকুমেণ্টৰ ভিতৰত ভোটাৰ লিষ্ট, এক্সিষ্টিং কাষ্ট চাৰ্টিফিকেট অৰ কপি অফ লিগেচি ডাটা এজ পাৰ NRC 1951 লাগিব। এই নথিসমূহ যদি আপোনাৰ ওচৰত আছে, তেতিয়াহ'লে আপুনি অনায়াসে কাষ্ট চাৰ্টিফিকেটৰ কাৰণে আবেদন পত্ৰ দিব পাৰে। আৰু এটা কথা মই এইখিনিতে কৈ দিওঁ, কেতবোৰ লোকে আপত্তি দৰ্শাইছে যে মই একেটা কথাকে দুবাৰ কওঁ। যিহেতু ইয়াত আইনৰ কথা আছে, ডকুমেণ্টৰ কথা আছে, নথিৰ কথা আছে, কিবা এটা বিষয়বস্তুৰ, মই যদি এবাৰতে কৈ সমাপ্ত কৰোঁ, কোনোবা হয়তো চাই থাকোঁতে সেইটো বুজি নাপাবও পাৰে বা ধৰিব নোৱাৰিব পাৰে। সেইকাৰণে মই ৰিপিটেডলি দুবাৰ ক'বলৈ চেষ্টা কৰোঁ। যদি ভুল হৈছে ক্ষমা কৰিব। গতিকে এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোকৰ কিবা এটা লাভ হৈছে বুলি মই আশা কৰিছোঁ। মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়। মোৰ আলোচনা আজি ইমানতে সামৰণি মাৰিছোঁ। অহা খণ্ডটিত পুনৰ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম আইনৰ এটা বিষয়বস্তু লৈ। শেষত আকৌ এবাৰ কৈছোঁ, যিসকল ব্যক্তিয়ে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ ৰেগুলেশ্যনৰ বিষয়ে আপডেট বিচাৰিছে, মই চেষ্টা কৰিম ৰিচেণ্ট আপডেটটো আপোনালোকৰ ওচৰত ৰাখিবলৈ। আৰু যিহেতু আপোনালোকে সকলোৱে জানে, যিসকলে চাকৰি কৰে বা মাষ্টাৰ ৱৰ্কাৰ হিচাপে কাম কৰি আছে, ৱৰ্কছাইজ এমপ্লয়ী হিচাপে কাম কৰি আছে ভেৰিয়াছ ডিপাৰ্টমেণ্টত, তেওঁলোকে সকলোৱে জানে যে ৰেগুলেশ্যনৰ কাৰণে বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণৰ কেছ কোৰ্টৰ মজিয়ালৈ গৈছে। গতিকে কনচাৰ্ণ ডিপাৰ্টমেণ্টৰ লগত যদি আপুনি কনচাল্ট কৰে বা ৰিপ্ৰেজেণ্টেশ্যনৰ জৰিয়তে আপুনি জানিব পাৰে যে প্ৰেজেণ্ট ষ্টেটাছটো কি। অৰ্থাৎ ধৰি লওক ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ কোনোবা ব্যক্তিয়ে ৱৰ্কছাইজ এমপ্লয়ী বা মাষ্টাৰ ৱৰ্কাৰ হিচাপে কাম কৰি আছে, স্পেচিফিক ডাইৰেকশ্যন আছে হাইকোৰ্টৰ বা কোৰ্টৰ যে ৰেগুলাৰ কৰিব লাগে। যদি ৰেগুলাৰ নকৰে, আপুনি এখন আবেদন পত্ৰ দিব ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ অথৰিটিক, জানিবলৈ চেষ্টা কৰিব যে কোৰ্টৰ অৰ্ডাৰ থকাৰ পিছতো, গভৰ্ণমেণ্টৰ পৰা ইনষ্ট্ৰাকশ্যন থকাৰ পিছতো আমাৰ চাকৰি আজিলৈকে কিয় ৰেগুলাৰ হোৱা নাই, এই বিষয়ে জানিবৰ কাৰণে আপুনি ৰিপ্ৰেজেণ্টেশ্যন দাখিল কৰিব পাৰে। আৰু যদি অথৰিটিয়ে ৰেছপন্স দিয়ে তেতিয়াহ'লে ভাল কথা, যদি অথৰিটিয়ে ৰেছপন্স নিদিয়ে তেতিয়াহ'লে পুনৰ আপুনি আকৌ কোৰ্টৰ মজিয়ালৈ যাব পাৰে। ধন্যবাদ, নমস্কাৰ।